মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ 21 আগষ্ট 2025। বৃহস্পতিদেৱৰ দিন আৰু সেই দিনটো আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব এই কথা আমি আজিৰ ৰাশিফলত গম পাম। প্ৰিয় দৰ্শক, আজি গ্ৰহবোৰ গতিবিধিৰ বিশেষ পৰিৱৰ্তন হৈছে। কিছুমান ৰাশিৰ বাবে এই দিনটোৰ শুভকামনাৰ দুৱাৰ মুকলি কৰিব পাৰে। একে সময়তে ই কিছু ৰাশিৰ বাবে অলপ সাৱধান হ'বলৈ সকীয়াই দিছে। কোনে পাব আৰ্থিক সুবিধা, কেৰিয়াৰত কোনে পাব ডাঙৰ সুযোগ আৰু পাৰিবাৰিক জীৱনত কাৰ বাবে সুখৰ কাকতলীয়া পৰিৱৰ্তন হ'ব, এই সকলোবোৰ লগতে আমি আপোনাক আজিৰ বাবে এটা বিশেষ প্ৰতিকাৰ ক'ম, যিটো কৰিলে আপোনাৰ জীৱনত প্ৰতিটো বাধা ক্ৰমান্বয়ে শেষ হ'বলৈ আৰম্ভ কৰিব। গতিকে 21 আগষ্ট বৃহস্পতিবাৰৰ ৰাশিফল আৰম্ভ কৰোঁ আহকচোন 12টাৰ ৰাশিৰ বাবে। প্ৰিয় দৰ্শক, প্ৰথমে জানো আহক মেঘ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব। আপুনি আপোনাৰ পত্নীৰ সৈতে কিছু ৰোমান্টিক মুহূৰ্ত কটাব। একেলগে বহুতো কাম পাব পাৰে। নিয়োজিত জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব। আপোনাৰ কামৰ বাবে প্ৰশংসা কৰা হ'ব আৰু আপুনি ব্যস্ত হৈ পৰিব। আপোনাৰ বিলাসিতা বাঢ়িব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছিল, তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব। নিজৰ কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰা বিৰত থাকিব লাগিব। আপোনাৰ পৰিয়ালৰ দায়িত্ব পালনত আপুনি কোনো শিল নোহোৱাকৈ নাৰাখিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব। ভাগ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'বলৈ গৈ আছে। আপোনাৰ কিছুমান শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। মানুহৰ মংগলৰ কথা আপুনি হৃদয়ৰ পৰা চিন্তা কৰিব, কিন্তু মানুহে হয়তো ইয়াক আপোনাৰ স্বাৰ্থপৰ বুলি গণ্য কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ জুনিয়ৰৰ পৰা কৰ্মক্ষেত্ৰত পৰামৰ্শ ল'ব পাৰে। কাৰোবাক বাহন চলাবলৈ গ'লে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। আপোনাৰ টেনচনৰ কথা দেউতাৰ লগত কথা পাতিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনাৰ বাবে বিশেষভাৱে ফলপ্ৰসূ দিন হ'বলৈ গৈ আছে। আপুনি নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে সিদ্ধান্ত লৈ মানুহক আচৰিত কৰি তুলিব। পাৰিবাৰিক বিষয়ত আন কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰিব। কিছুমান নতুন বিৰোধীৰ সৃষ্টি হ'ব পাৰে। অচিনাকি মানুহৰ লগত কোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক। কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত ভাগ বতৰা কৰাৰ পৰা বিৰত থাকিব লাগিব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা লওক। সম্পত্তিৰ সন্দৰ্ভত বিবাদ হ'ব পাৰে, যিটো আপুনি জ্যেষ্ঠ সদস্যসকলৰ মতামতৰ সৈতে সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপোনাৰ বছ আপোনাৰ লগত বহুত সুখী হ'ব। বৈবাহিক জীৱনত মিঠাচ থাকিব। পিতৃৰ স্বাস্থ্যক আওকাণ নকৰিব। আপুনি যদি আপোনাৰ ভাইটিক যিকোনো দায়িত্ব দিয়ে, তেন্তে সহজেই সম্পূৰ্ণ কৰিব। কামৰ বাবে হয়তো ক'ৰবাত ওলাই যাব লাগিব। ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা কৰাৰ ইচ্ছা কৰি তুলিব পাৰে, যাৰ বাবে আপুনি আপোনাৰ জ্যেষ্ঠ আৰু শিক্ষকৰ পৰা সহায় ল'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে পৰিকল্পনা আৰু কাম কৰাৰ দিন হ'ব। আপুনি আন কাৰোবাৰ প্ৰতি নিষ্ঠাৱান হোৱাৰ দেখা যাব। যদি আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক তিক্ততাত আছিল, তেন্তে আপুনি সেইটো আঁতৰাবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। সাৱধানে যান বাহন ব্যৱহাৰ কৰক। খৰচ অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক, কাৰণ খৰচ বৃদ্ধি কৰিলেই আপোনাক টেনচন বৃদ্ধি পাব। ৰাজনীতিত কাম কৰা মানুহে হয়তো কিছু বঁটা পাব আৰু আপুনি কিছুমান নতুন মানুহৰ লগত মত বিনিময় কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি বেংকিং খণ্ডত কাম কৰা জাতক জাতিকাসকলৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে, আৰু যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ সিদ্ধান্ত লয়, তেন্তে এইবোৰ আপোনাৰ বাবে ভাল হ'ব। কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। আপোনাৰ আৰাম বৃদ্ধিৰ বাবে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব। আপোনাৰ যিকোনো পুৰণি লেনদেন নিষ্পত্তি হ'ব। যদি আপুনি বাহন ক্ৰয় বা ঋণ লোৱাৰ কথা ভাবিছিল, তেন্তে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, প্ৰকৃতি সুষম, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে এক আনন্দৰ দিন হ'বলৈ গৈ আছে। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাব, আপুনিও আগবাঢ়ি আহিব দুখীয়াৰ সেৱা কৰিবলৈ। চাকৰিটোত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ আপুনি একেলগে বহি সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছিল তেন্তে আজি আপোনাৰ বাবে ভাল লাভ হ'ব পাৰে। আজিৰ শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। মা আপোনাৰ হৃদয়ৰ হেঁপাহৰ কথা ক'বানে? বৃশ্চিক ৰাশি, ইয়াৰ পিছত যদি ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, প্ৰকৃতি ৰহস্যময়, ৰাশি প্ৰভু মংগল গ্ৰহ আৰু শুভ ৰং বগা। আজি আপোনাৰ বাবে আয় বৃদ্ধি আনিবলৈ গৈ আছে। যিকোনো আইনী বিষয়ত আপুনি সফলতা পাব। যদি চাকৰিটোত কাৰিকৰী সমস্যা আপোনাক অশান্তি দিছিল তেন্তে সেইটো যেন নোহোৱা হৈ গৈছে। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব। দূৰত বাস কৰা কোনো আত্মীয়ক আপুনি হয়তো হেৰুৱাব পাৰে। চৰকাৰী আঁচনি এখনত বিনিয়োগ কৰিলে আপোনাৰ বাবে ভাল হ'ব। শুনা কথাত বিশ্বাস নকৰিব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি, প্ৰকৃতি দয়ালু, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশ নীলা। আজি আপোনাৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ পিতৃ মাতৃয়ে আপোনাক কামৰ সন্দৰ্ভত কিছু পৰামৰ্শ দিব পাৰে। ঘৰত বয়োজ্যেষ্ঠসকলৰ কথা আপুনি সম্পূৰ্ণ মনোযোগ দিব। আপোনাৰ দেউতাই আপোনাক কিছু দায়িত্ব দিব পাৰে। চকত শিথিল নহ'ব। যদি আপুনি আপোনাৰ কামত কিবা পৰিৱৰ্তন কৰে তেন্তে কিছু লোকচানৰ সম্ভাৱনা আছে। অবিবাহিত মানুহৰ জীৱনত নতুন অতিথিয়ে টুকুৰ মাৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত, ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে কিছু শুভ আৰু মংগল কাৰ্যসূচীত অংশগ্ৰহণৰ দিন হ'ব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। একেলগে বহি পৰিয়ালৰ কথাবোৰ নিষ্পত্তি কৰিব লাগিব। আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ কিছু উত্তেজনা থাকিব পাৰে। আপোনাৰ ঘৰত অতিথি অহাৰ বাবে পৰিৱেশ সুখকৰ হ'ব। চৰকাৰী আঁচনিত বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ পিছত ৰাশি যদি চোৱাই কুম্ভ ৰাশি, প্ৰিয় দৰ্শক, প্ৰকৃতি মানৱীয়, ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। ব্যৱসায়ৰ ক্ষেত্ৰত আজি এটা ভাল দিন হ'বলৈ গৈ আছে। হঠাৎ আৰ্থিক লাভৰ বাবে আপুনি বহুত সুখী হ'ব। আপুনি আপোনাৰ কলা আৰু দক্ষতাৰে মানুহক আচৰিত কৰি তুলিব। চাকৰিত নিয়োজিত জাতক জাতিকাসকলে কামৰ সন্দৰ্ভত সহকৰ্মীৰ পৰা পৰামৰ্শ ল'ব পাৰে। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱা উচিত। প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীৰ লগত নিজৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই মীন ৰাশি, প্ৰকৃতি সংবেদনশীল, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপোনাৰ সন্মান বৃদ্ধি পোৱাৰ লগে লগে আপোনাৰ সুখৰ কোনো সীমা নাজানিব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। যদি আপুনি প্ৰিয় বস্তু এটা হেৰুৱাই পেলায় তেন্তে আপুনি সেইটো বিচাৰি পোৱাৰ সকলো সম্ভাৱনা আছে। আনৰ কথাত বেছিকৈ কথা নাপাতিব। আপুনি ভগৱানৰ পূজাত অতিশয় মগ্ন হ'ব, যিয়ে আপোনাক মানসিক শান্তি দিব। কোনো কামৰ সন্দৰ্ভত যদি কিবা উত্তেজনা আছিল সেয়াও নাইকিয়া হৈ যাব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। এতিয়া জানো আহক আজিৰ দিনটোত আপোনালোকে যিহেতু প্ৰতিকাৰ কি কৰিব। আজিৰ প্ৰতিকাৰ 21 আগষ্ট 2025 বৃহস্পতিবাৰৰ যদি চোৱা হয়, আজি ৰাতিপুৱা গা ধুই হালধীয়া কাপোৰ পিন্ধিব। যিকোনো বিষ্ণু মন্দিৰ বা কলৰ গছৰ তলত হালধীয়া ফুলৰ লগতে হালধি আৰু অলপ গুড়া গুড়াওক। ইয়াৰ পিছত ওম নমঃ ভগৱতে বাসুদেৱাই মন্ত্ৰ 11 বাৰ আপুনি জপ কৰক। ইয়াৰ লাভ যদি চোৱা হয়, ধন সম্পত্তি আৰু কেৰিয়াৰত থকা বাধাবোৰ দূৰ হ'ব। পৰিয়ালত সুখ আৰু সমৃদ্ধি বাঢ়িব। ভাগ্য শক্তিশালী হ'ব বৃহস্পতি দেৱৰ কৃপাত। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।